ডায়েৰিয়া সদৃশ ৰোগত উজনি অসমৰ চাহ বাগিচাত এসপ্তাহৰ ভিতৰতে 11গৰাকী শ্ৰমিকৰ মৃত্যু। অন্যান্য চাহ বাগিচাৰ লাইনে লাইনে কলেৰা ডায়েৰিয়াই লৈছে ভয়াৱহ ৰূপ। মাত্ৰ 250জন চিকিৎসকেৰে চলিছে লাখ লাখ চাহ শ্ৰমিকৰ চিকিৎসা। ডায়েৰিয়া সদৃশ ৰোগত উজনি অসমৰ ডুমডুমাৰ টংগনগাঁও চাহ বাগিচাত এসপ্তাহৰ ভিতৰতে 11গৰাকী শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে অন্যান্য চাহ বাগিচাতো চাহ শ্ৰমিকসকল কলেৰা ডায়েৰিয়া জাতীয় ৰোগত আক্ৰান্ত হোৱাৰ সময়ত ৰাজ্যৰ শ্ৰম বিভাগ তথা বাগিচা কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবেই শেহতীয়াকৈ পৰিস্থিতি উদ্বেগজনক হোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে চাহ বাগিচা মালিক পক্ষই শিক্ষা স্বাস্থ্য সেৱাকে ধৰি শ্ৰমিকসকলক প্ৰাথমিক সা সুবিধা প্ৰদান কৰাটো বাগিচা শ্ৰমিক আইনৰ অধীনত বাধ্যতামূলক। এই ক্ষেত্ৰত গাফিলতি কৰা বাগিচা কৰ্তৃপক্ষৰ ওপৰত শ্ৰম বিভাগে আইনগত ব্যৱস্থা লোৱাৰ কৰ্তৃত্ব আছে। কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে চাহ শ্ৰমিকসকলক ভালৰি লগাই ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত চৰকাৰীভাৱে চাহ শ্ৰমিকসকলক শিক্ষা স্বাস্থ্য সেৱা পানী যোগান সহ অন্যান্য সা সুবিধা প্ৰদান কৰিবলৈ লোৱাৰ ফলত বাগিচা কৰ্তৃপক্ষই নিৰ্দিষ্ট শ্ৰম আইনৰ অধীনত দিবলগীয়া সা সুবিধাসমূহৰ ক্ষেত্ৰত আওকণীয়া মনোভাৱ গ্ৰহণ কৰিবলৈ লৈছে। চৰকাৰে বাগিচা মালিক পক্ষক দায়বদ্ধ কৰা বাদ দি দিছে। শ্ৰম বিভাগৰ অধীনস্থ শ্ৰম পৰিদৰ্শক চিকিৎসা পৰিদৰ্শকসকলে বাগিচা পৰিদৰ্শন কৰাও বাদ দিছে। ৰাজ্যৰ কেইবাখনো চাহ বাগিচাৰ কলঘৰত দুৰ্ঘটনাৰ সন্মুখীন হৈ শ্ৰমিক নিহত তথা চিৰদিনৰ বাবে ঘূণীয়া হোৱাৰ পিছতো ৰাজ্য চৰকাৰৰ তথা শ্ৰম বিভাগে নিয়মীয়া পৰিদৰ্শনৰ কোনো ব্যৱস্থা কৰা নাই। প্ৰাপ্ত তথ্য মতে শ্ৰম আইন অনুসৰি শ্ৰম বিষয়া আৰু সহকাৰী শ্ৰম আয়ুক্তসকলে প্ৰতিখন বাগিচাত শ্ৰমিকসকলৰ চিকিৎসা সেৱাকে ধৰি প্ৰাপ্য সা সুবিধাবোৰ উপলব্ধ আছেনে নাই তাৰ সৰজমিন পৰীক্ষা কৰি কিবা হেৰফেৰ দেখিলে কৈফত তলবত জাননী আৰু আলোচনাৰ মাজেৰে সমস্যাটো নিষ্পত্তি কৰিব লাগে। সেয়া নহ'লে বিভাগীয় কৰ্তৃপক্ষই গোচৰটো শ্ৰম আদালতলৈ পঠাব লাগে। কিন্তু যোৱা সময়ছোৱাত শ্ৰম বিভাগৰ ফালৰ পৰা এনে কোনো পদক্ষেপ লোৱা নাই। ফলত ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিক উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হ'ব লগা হৈছে। বাগিচা পৰিদৰ্শন প্ৰক্ৰিয়াটো এক প্ৰকাৰ নোহোৱা হৈ পৰিছে। অসমীয়া প্ৰতিদিনত প্ৰকাশিত এক তথ্য অনুসৰি ৰাজ্যৰ প্ৰায়বোৰ চাহ বাগিচাৰে চিকিৎসালয়সমূহৰ তথৈব অৱস্থা। 850খন চাহ বাগিচাৰ চিকিৎসালয়সমূহৰ বিপৰীতে চিকিৎসক আছে মাত্ৰ 250গৰাকী। ফাৰ্মাচিষ্ট নাৰ্ছ স্বাস্থ্য সহায়ক আদি যাৱতীয় কৰ্মচাৰীৰো অভাৱ বিদ্যমান। চিকিৎসালয়সমূহত নাই লাগতিয়াল ঔষধ পাতি। চৰকাৰৰ ফালৰ পৰা চিকিৎসালয়সমূহলৈ য'ত সামান্য বিনামূলীয়া ঔষধ যোগান ধৰা হয় যদিও সেয়া নিয়মীয়া বা পৰ্যাপ্ত নহয়। মন কৰিবলগীয়া যে শ্ৰম পৰিদৰ্শক তথা বিষয়াবৰ্গৰ নিয়মীয়া পৰিদৰ্শনৰ সমান্তৰালভাৱে বাগিচাৰ চিকিৎসালয়সমূহৰ সা সুবিধা তথা স্বাস্থ্য সেৱাৰ বিষয়টো পৰিদৰ্শনৰ বাবে ৰাজ্যৰ শ্ৰম বিভাগৰ অধীনত 6গৰাকী চিকিৎসা পৰিদৰ্শক নিয়োজিত আছে আৰু তেওঁলোকে বাগিচাৰ চিকিৎসালয়সমূহ নিয়মীয়া পৰিদৰ্শন কৰি এই ক্ষেত্ৰত কৰ্তৃপক্ষৰ হেমাহি গাফিলতি দেখিলে কৈফত তলবত কৰাৰ লগতে আইনগত ব্যৱস্থা ল'ব পাৰে। কিন্তু শ্ৰম পৰিদৰ্শকসকলৰ দৰে চিকিৎসা পৰিদৰ্শকসকলেও বাগিচাৰ চিকিৎসালয় তথা স্বাস্থ্য সেৱাৰ পৰিদৰ্শন কৰিবলৈ এৰি পেলাইছে। যোৱা সময়ছোৱাত চাহ বাগিচা অঞ্চলৰ স্বাস্থ্য তথা চিকিৎসা সেৱাৰ দিশটোৰ ক্ষেত্ৰত এনে হেমাহি আৰু আওকণীয়া মনোভাৱৰ ফলতেই শেহতীয়াকৈ চাহ বাগিচাসমূহত অভাৱনীয়ভাৱে ডায়েৰিয়া কলেৰা সদৃশ ৰোগৰ আৱিৰ্ভাৱ ঘটিছে আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ ৰহস্যজনক ভূমিকাও দায়ী। উল্লেখ্য যে শাসক দলৰ নিৰ্দিষ্ট কেতবোৰ মন্ত্ৰী বিষয়াই শেহতীয়াকৈ চাহ বাগিচাৰ মালিক হোৱাৰ অভিযোগ উঠাৰ সময়ত বাগিচাসমূহত বিভাগীয় পৰিদৰ্শন প্ৰক্ৰিয়া বন্ধ হৈ পৰাটো তাৎপৰ্যপূৰ্ণ ঘটনা। এই মন্ত্ৰী বিধায়ক বাগিচা মালিকসকলে বাগিচাৰ 10% ভূমি বেলেগ কামত ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে। চৰকাৰে ভূমিৰ মূল্য হ্ৰাস কৰি এই ৰাজনৈতিক নেতাসকলক বাগিচাসমূহ কিনি লোৱাৰ সুবিধা কৰি দিয়াৰ অভিযোগো শুনা গৈছে।
এই নতুন মন্ত্ৰী বিধায়ক বাগান মালিকসকলৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে বাগিচাৰ মালিক পক্ষক দায়বদ্ধ বা বাধ্যবাধকতা জাপি নিদি নিজেই চাহ উদ্যোগ খণ্ডটো এনেদৰে মূৰ সুমুৱাবলৈ যোৱা বাবে বাগিচাসমূহত এনে বেমেজালিৰ সূত্ৰপাত ঘটিছে বুলি চাহ উদ্যোগৰ লগত জড়িত বহুতেই মত প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন।